নমস্কাৰ সুপ্ৰভাত গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী হেকাৰৰ কবলত পৰিছে প্ৰধানমন্ত্ৰীৰ টুইটাৰৰ একাউণ্ট দেওবাৰে পুৱতি নিশা 2:11 এটা টুইটক লৈ সন্দেহ উপজিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ একাউণ্টত দেখা গৈছিল ক্ৰিপ্টোকাৰেন্সি বিটকইন সম্পৰ্কীয় এটা টুইট ক্ৰিপ্টোকাৰেন্সি বিটকইনক চৰকাৰী মান্যতা দিয়াৰ কথা কোৱা হৈছিল সেই টুইটৰ সৈতে শ্বেয়াৰ কৰা হৈছিল এটা লিংক সেই টুইট আৰু লিংকটো লৈয়ে সৃষ্টি হৈছে এতিয়া এই সন্দেহৰ টুইট ৰাজহুৱা হোৱা খন্তেক পিছতে স্পষ্টীকৰণ দিয়াৰ লগতে টুইটটো ডিলিট কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিপৰীতে আন এটা টুইটেৰে চৰকাৰী একাউণ্টত সাময়িক বেমেজালি হোৱাৰ কথা স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সেই সমস্যাৰ ইতিমধ্যে সমাধান কৰাৰ কথাও ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ক্ৰিপ্টোকাৰেন্সিক লৈ দেশজুৰি বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটৰ বেমেজালিয়ে সৃষ্টি কৰিছে এক এতিয়া বৃহৎ ৰহস্যৰ খবৰ জনাইছো শেহতীয়া আৰু অতিকৈ উদ্বেগজনক খবৰ হেকাৰৰ কবলত পৰিছে এতিয়া প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট সন্দেহে কৰা হৈছে দেওবাৰে পুৱতি নিশা 2:11 এটা টুইটক লৈ এই সন্দেহ উপজিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ একাউণ্টত দেখা গৈছিল ক্ৰিপ্টোকাৰেন্সি বিটকইন সম্পৰ্কীয় এটা টুইট ক্ৰিপ্টোকাৰেন্সি বিটকইনক চৰকাৰী মান্যতা দিয়াৰ কথা কোৱা হৈছিল সেই টুইটৰ সৈতে শ্বেয়াৰ কৰা হৈছিল এটা লিংকো সেই টুইট আৰু লিংকটো এই দুইটাক লৈ এই বিতৰ্কৰ সূত্ৰপাত ঘটিছে টুইট ৰাজহুৱা হোৱাৰ খন্তেক পিছতে স্পষ্টীকৰণ অৱশ্যে দিছে ডিলিটো কৰিছে কিন্তু তাকে লৈ এই সময়ত ক্ৰিপ্টোকাৰেন্সিক লৈ যি সময়ত এক মিশ্ৰিত প্ৰতিক্ৰিয়া চলি আছে দেশত আৰু বিশ্বজুৰি ইয়াক লৈ এটা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেনে সময়তে ক্ৰিপ্টোকাৰেন্সিক লৈ প্ৰধানমন্ত্ৰীৰ এটা টুইটাৰ একাউণ্টে এই ধৰণৰ মন্তব্য দিয়াক লৈ এতিয়া নিঃসন্দেহে এক আকৌ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৰে মাজত প্ৰশ্নৰ উদ্বেগ কৰিছে এক ৰহস্যজনক স্থিতি উদ্ভৱ হৈছে এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ পৰৱৰ্তী খবৰ কাৰ্বি আংলঙত 8 কেজি চোৰাং সোণ জব্দ কৰা হৈছে 49খন চোৰাং সোণৰ বিস্কুট জব্দ কৰিছে আৰক্ষীয়ে 2 চোৰাং সোণ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰাৰ খবৰ সোণসহ গ্ৰেপ্তাৰ প্ৰকাশ বছনেট আৰু সুভাষ বিস্তাক ধৃত 2 সৰবৰাহকাৰীৰ ঘৰ মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে সোণখিনি ডিলাইট আৰক্ষীয়ে চলাইছিল অভিযান AS01 EV2350 নম্বৰৰ বাহনেৰে আনিছিল সোণখিনি জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 8 কোটিৰো অধিক চোৰাং সোণ সৰবৰাহ কৰা গাড়ীখনো জব্দ কৰিছে আৰক্ষীয়ে বোকাজান আৰক্ষীৰ এয়া বৃহৎ সফলতা নিউজ 18 এক্সক্লুসিভ দৃশ্যাৱলী দেখুৱাইছো কাৰ্বি আংলঙত 8 কেজি চোৰাং সোণ জব্দ কৰাৰ খবৰ আহিছে 49খন চোৰাং সোণৰ বিস্কুট জব্দ কৰিছে আৰক্ষীয়ে 2 চোৰাং সোণ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সৰবৰাহকাৰী দুটাৰ নাম পুনৰবাৰ জনাম প্ৰকাশ বছনেট আৰু সুভাষ বিস্তা ধৃত 2 সৰবৰাহকাৰী মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল তেওঁলোকে সোণ তেনে সময়তে ধৰা পৰিল আৰক্ষীৰ হাতত ডিলাইট আৰক্ষীয়ে অভিযান চলাইছিল AS01 EV2350 নম্বৰৰ বাহনেৰে আনিছিল সোণখিনি জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 8 কোটিৰো অধিক চোৰাং সোণ সৰবৰাহ কৰা গাড়ীখনো জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে দৃশ্যাৱলী দেখুৱাইছো টেলিভিছনৰ পৰ্দাত বোকাজান আৰক্ষীৰ এই বৃহৎ সফলতা এইখন বাহন মণিপুৰৰ লোক দুজন সৰবৰাহ কৰিছিল মণিপুৰৰ পৰা গুৱাহাটীলৈ ডিলাইট চলিছিল তেওঁলোকৰ অভিযান আৰু অভিযানত জব্দ কৰা হৈছে 8 কেজি চোৰাং সোণ এইটো বেসিক্যালি আমাৰ ৰেন্ডম নাকাচিং আপোনালোকে জানে ডিলাইট এটা আমাৰ তিনিআলিটোৰ পৰাই চেকিং চলি থাকে তো মই এখন গাড়ী মণিপুৰৰ পৰা অহা গাড়ী আমি ইণ্টাৰচেপ্ট কৰা হ'ল ইণ্টাৰচেপ্ট কৰোঁতে ভালদৰে থৰলি চাৰ্চ হ'ল আৰু যোনটো মানে কি আপোনাৰ চকাৰ তলত হুইল বেছ থাকে তাত 4টা পেকেট পোৱা গৈছিলে ক'লা প্লাষ্টিকেৰে ৰেপাৰ আছিলে তাৰপিছত আমি 4টা পেকেট ইন প্ৰেজেন্স অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছ অন ভিডিঅ'গ্ৰাফি কৰি আমি খুলিলোঁ খোলাত আপোনাৰ 49 পিচ গোল্ড বাৰ পোৱা গৈছে আৰু টোটেল ৱেইটটো আছে 8.018 কেজি কৰবাৰ কলৈ গৈছিলে এইটো মণিপুৰৰ পৰা আহিছিলে আৰু তেওঁলোক গুৱাহাটী যাম বুলি কৈছিলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰ পূবৰ বিজেপি সাংসদৰ প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবৰ বিভিন্ন ইস্যুক লৈ আলোচনা কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ নেতৃত্বত সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰীক সাক্ষাৎ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পল্লৱ লোচন দাস ভুৱনেশ্বৰ কলিতা দিলীপ শইকীয়া কামাখ্যা প্ৰসাদ দাসকে ধৰি উত্তৰ পূবৰ বিজেপিৰ সাংসদসকলৰ এয়া এক উচ্চস্তৰীয় বৈঠক আছিল তেওঁলোকে মিলিত হৈছিল এয়া ফটো দেখুৱাইছো প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে উত্তৰ পূবৰ বিজেপি সাংসদসকলে প্ৰধানমন্ত্ৰীৰ উত্তৰ পূবৰ বিভিন্ন ইস্যুক লৈ কৰা হৈছে আলোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ নেতৃত্বত সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে কোনে পুনৰবাৰ জনাম কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংসদো তেখেত পল্লৱ লোচন দাস ভুৱনেশ্বৰ কলিতা দিলীপ শইকীয়া কামাখ্যা প্ৰসাদ দাসকে ধৰি উত্তৰ পূবৰ বিজেপিৰ সাংসদসকলে
দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ মুম্বাইত অমিক্ৰণত আক্ৰান্ত হৈছে 3 বছৰীয়া শিশু অৱশ্যে অসমত অমিক্ৰণৰ ভয়াৱহতা নৈ কৰি সম্পূৰ্ণ হাজু বুলি মন্তব্য কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই দেশত বাঢ়িছে অমিক্ৰণৰ আতংক দৈনিক এটা দুটাকৈ বাঢ়িছে অমিক্ৰণ ভেৰিয়েণ্ট সংক্ৰমণৰ সংখ্যা মহাৰাষ্ট্ৰত দৈনিক বৃদ্ধি পাইছে অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত ৰাজ্যখনত অমিক্ৰণত আক্ৰান্ত হৈছে 7 জন লোক আন 6 জনৰ লগতে মুম্বাইৰ এটি 3 বছৰীয়া শিশুৰ শৰীৰত অমিক্ৰণ ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰিছে সংক্ৰমিতসকলৰ 3 জনে মুম্বাইৰ আৰু আন 4 জন পিপৰিৰ ইয়াকে ধৰি মহাৰাষ্ট্ৰত 17 জনলৈ বৃদ্ধি পাইছে অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিলে 144 ধাৰা শনিবাৰৰ লগতে দেওবাৰেও বহাল থাকিব 144 ধাৰা 48 ঘণ্টা ধৰি মুম্বাইত নিয়ন্ত্ৰিত হ'ব জনসমাগম ইপিনে ৰাজধানী দিল্লীত আৰু এজন অমিক্ৰণত সংক্ৰমিত হোৱাৰ তথ্য আহিছে ইয়াকে ধৰি দিল্লীত অমিক্ৰণ ভেৰিয়েণ্টত সংক্ৰমণৰ সংখ্যা 2 জনলৈ বৃদ্ধি পালে দক্ষিণ আফ্ৰিকাৰ লগতে জিম্বাবৱেৰ ভ্ৰমণ হিষ্ট্ৰী আছে 35 বছৰীয়া সংক্ৰমিত লোকজনৰ আক্ৰান্ত লোকজনক এলএনজিপি হাস্পতালত ভৰ্তি কৰোৱা হৈছে অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত হস্তম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি সম্পৰ্কে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই নিউজ 18ক জনায় যে এতিয়ালৈ অসমত অমিক্ৰণৰ আশংকা নাই বৰ্ধাৰ বিমানবন্দৰত লণ্ডনৰ পৰা অহা এজন যাত্ৰীক কোভিড-19 পজিটিভ পোৱা গৈছিল যদিও ইতিমধ্যে মহিলাগৰাকীৰ আৰটিপিচিআৰ ৰিপৰ্ট নিগেটিভ আহিছে আৰু তেওঁ চিকিৎসালয়ৰ পৰা ইতিমধ্যে ঘৰলৈ উভতি গৈছে অৱশ্যে মহিলাগৰাকীৰ অমিক্ৰণ পৰীক্ষাৰ বাবে কলকাতালৈ নমুনা পঠিওৱা হৈছে এই ৰিপৰ্ট 2-3 দিনৰ পিছতে পোৱাৰ সম্ভাৱনা আছে ইয়ালৈকে আমাৰ এনেকুৱা কোনো কেছ পোৱা নাই সেইকাৰণে there is nothing called Omicron specific treatment or Delta specific treatment. তেখেতে 20 দিন আগতে ইণ্ডিয়ালৈ আহিছে from London via অমৃতসৰত আহিলে তাতে থাকিলে তাৰপিছত পাটনাত আহিলে থাকিলে তাৰপিছত 5 দিন আগতে 6 দিন আগতে এতিয়া গুৱাহাটীলৈ আহিলে গুৱাহাটীত পজিটিভ ওলাইছে এতিয়া কথা হ'ল ডেফিনেটলি ইট হ্যাজ টু বি দ্য লোকেল ভাইৰাছ লোকেল ডেল্টা ভেৰিয়েণ্টে হ'ব কিন্তু আমি আমাৰ ইয়াৰ কাৰণে ফৰ আৱাৰ চাইণ্টিফিক নলেজ আমি জেনম টেষ্টিঙৰ কাৰণে পঠাইছোঁ এই ৰিজাল্টটো 2-3 দিনত আহিব কিন্তু এই সময়তে তেখেত অলৰেডি যোৱাকালি আৰটিপিচিআৰ নিগেটিভ হৈছে ইপিনে অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰ সাজু বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বহিৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীৰ বাবে 7 দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক কৰিছে চৰকাৰে আমি ওমাইক্ৰনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত আছোঁ ইয়াত যদি কাৰোবাৰ যিকোনো মানুহৰে যদি ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ হয় তেওঁক আমি অসমত যেতিয়া যদি তেওঁ এয়াৰপৰ্টত নিগেটিভো হয় 7 দিনৰ কাৰণে আমি কোৱাৰেণ্টাইনত ৰাখিছোঁ 7 দিনৰ ভিতৰত 2 দিন আকৌ তেওঁলোকৰ তাত গৈ আমি চেম্পল টেষ্টিং ল'ম আৰু তেওঁলোকৰ চেম্পল টেষ্টিংটো আমি যদি পজিটিভ হয় তেতিয়াহ'লে আমি পঠাই দিম মানে হয় কল্যাণী লেবৰেটৰী কলিকতা নহয় পুনে আমি সাধাৰণতে কলিকতালৈ পঠাইছোঁ তেনে 4 জন লোক আমাৰ শিলচৰত আছে উল্লেখযোগ্য যে এই পৰ্যন্ত দেশত 33 জনলৈ বৃদ্ধি পালে অমিক্ৰণ ভেৰিয়েণ্টৰ আক্ৰান্তৰ সংখ্যা গুজৰাটৰো 2 জন লোকৰ শৰীৰত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ অৱস্থিতি গুজৰাটত পূৰ্বেও এজন লোক আক্ৰান্ত হৈছিল কোভিড-19ৰ অমিক্ৰণ ভেৰিয়েণ্টৰ কৰোনা আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তো দেশৰ গৰিষ্ঠ সংখ্যক লোকে মাস্ক ব্যৱহাৰ নকৰাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত আকৌ ওলাইছে বান্টি আৰু বাবলি
ভাড়া কৰি নিয়াৰ চলেৰে বহিৰাজ্যত গাড়ী বিক্ৰী কৰি জালত পৰিছে মষ্ট ৱান্টেড প্ৰবঞ্চক অৰূপ শৰ্মা। অৱশ্যে এতিয়াও পলাতক প্ৰবঞ্চক অৰূপৰ পত্নী। ৰাজ্যত বান্তি আৰু বাবলিৰ ত্ৰাস। গাড়ী ভাড়াত লৈ গাড়ীসহ উঠাও বান্তি আৰু বাবলি। আৰক্ষীৰ জালত বান্তি ওৰফে অৰূপ শৰ্মা। বান্তি আৰু বাবলি নামৰ হিন্দী চিনেমাখন নিশ্চয় আপুনি চাইছে। পিছে এইবাৰ হিন্দী চিনেমাত নহয়, গুৱাহাটীৰ ৰিয়েল লাইফত ওলাইছে বান্তি আৰু বাবলি। নাম অৰূপ শৰ্মা আৰু ভূমিকা কলিতা শৰ্মা। প্ৰবঞ্চক দম্পতীয়ে নিজৰ চিনাকি মানুহৰ পৰা মাহেকীয়া হিচাপত গাড়ী ভাড়াত লয়। 2-3 মাহ মাহেকীয়া ভাড়া দিয়াৰ পিছত গাড়ীখন নাগালেণ্ড আৰু মণিপুৰৰ এটা চক্ৰক বিক্ৰী কৰি উধাও হয় দুই পতি পত্নী। তেওঁ মানে খুব প্ৰথমতে বিশ্বাস যোগাব আৰু বিশ্বাস যোগাই পেলাই তেওঁ গাড়ীখন মান্থলি কিবা এটা ৰেণ্ট দিম বুলি লৈ যাব। মান্থলি ৰেণ্টেল বেচিছত লৈ গৈ পেলাই তেওঁ 2 মাহমান ঠিকেই দিব পইচা, তাৰপিছত তেওঁ নাইকিয়া হৈ যায়। শেহতীয়াকৈ গুৱাহাটীৰ এগৰাকী অধিবক্তাকো তেনে প্ৰবঞ্চনাৰ জালত পেলাইছিল প্ৰবঞ্চক দম্পতীয়ে। প্ৰবঞ্চনাৰ উমান পাই অধিবক্তাগৰাকীয়ে পাণবজাৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত অৰূপ শৰ্মাক দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমানো পলাতক পত্নী ভূমিকা কলিতা শৰ্মা। লেডি এডভকেট পদ্মা বৰুৱা তেখেতৰ পৰা এখন গাড়ী লৈ গ'ল আৰু আমি গম পাইছোঁ বৰ্তমান গাড়ীখন মণিপুৰৰ এটা দুৰ্গম অঞ্চলত তেওঁ বিক্ৰী কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ তেওঁ এইটো এটা হেবিচুৱেল। তেওঁ ইতিমধ্যে নগাঁও থানাত 2টা কেছ ৰেজিষ্টাৰ হৈ আছে এনেকৈ 2খন গাড়ী লৈ গৈ, আৰু এটা আমাৰ নুনমাটি থানাত আৰু বশিষ্ঠ থানাতো তেওঁৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ছেইম তেওঁ গাড়ী লৈ গৈ পেলাই কিছুমান অজ্ঞাত স্থানত তেওঁ বিক্ৰী কৰিছে। প্ৰবঞ্চক অৰূপক গ্ৰেপ্তাৰৰ লগে লগে খোল খাইছে দম্পতীহালে ভিন্নজনক কৰি অহা প্ৰবঞ্চনাৰ কাহিনী। নগাঁৱৰ পৰা আৰম্ভ কৰি মহানগৰীৰ বহুকেইখন থানাত অৰূপ শৰ্মাৰ বিৰুদ্ধে ৰুজু হৈ আছে বহুকেইটা গোচৰ। আপুনি গম পায় গাড়ীবিলাক যেতিয়া তেওঁ মানে এগ্ৰিমেণ্ট কৰে তেওঁ পত্নী প্ৰেজেণ্ট থাকে, এইটো আমি গম পাইছোঁ। পত্নী পলাতক হৈছে। ক'ৰ পৰা আপোনালোকে ধৰিছে তেখেতক? আমি দৰং জিলাৰ বুঢ়াৰ অঞ্চলৰ পৰা ধৰিছোঁ। তেওঁ নিজে কোৰ্ট মেৰেজ কৰি দিছিল। খুব চিনাকি হয়, তেওঁৰে গাড়ীখন লৈ গ'ল। সদ্যহতে পাণবজাৰ থানাত অৰূপক জেৰা চলাই থকা হৈছে যদিও মহানগৰৰ বহুকেইখন থানাত অৰূপক নিজৰ জিম্মাত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে সহযোগী তথা পত্নী ভূমিকা কলিতা শৰ্মাৰ সন্ধানত নামি পৰিছে পাণবজাৰ আৰক্ষী। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উভতি ধৰিলে তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ। আত্মজীৱনীত ৰঞ্জন গগৈয়ে প্ৰয়াত তৰুণ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিছত তীব্ৰ কটাক্ষ কৰিলে তৰুণ গগৈৰ পুত্ৰ গৌৰৱে। ইপিনে দিল্লীত উন্মোচন হোৱা ৰঞ্জন গগৈৰ আত্মজীৱনীক লৈ এতিয়াও অব্যাহত আছে বিতৰ্ক। এইবাৰ ৰঞ্জন গগৈক উভতি ধৰিলে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। গৌৰৱৰ প্ৰশ্ন, ৰঞ্জন গগৈয়ে কিয় মোৰ পিতৃ জীৱিত থাকোঁতে এইবোৰ কথা নক'লে? আজি প্ৰত্যুত্তৰ দিবলৈ জীৱিত অৱস্থাত নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। নিজৰ ক্ষোভ ব্যক্ত কৰি ৰঞ্জন গগৈ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে লোৱা সিদ্ধান্তসমূহৰো আলোকপাত কৰিলে কনিষ্ঠ গগৈয়ে। নিজে অভিযুক্ত হৈ গোচৰৰ শুনানি লৈছিল ৰঞ্জন গগৈ। অযোধ্যা গোচৰত প্ৰদৰ্শন কৰিছিল বিশেষ তৎপৰতা। ৰাফেল গোচৰত বন্ধ খামত লৈছিল প্ৰতিবেদন। অৱসৰৰ 4 মাহৰ ভিতৰতে ৰাজ্যসভাৰ সাংসদৰ পদ গ্ৰহণ কৰিছিল। ৰাজ্যসভাত তেওঁৰ উপস্থিতি মাথো 10%। উল্লেখযোগ্য যে ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনী জাষ্টিছ ফৰ দ্য জাজত তৰুণ গগৈয়ে ন্যায়পালিকাৰ কাৰ্যত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমাৰ লোকৰ মাজত নাই, তেওঁ নিজৰ কথা ক'ব নোৱাৰে। আজি তেওঁ নিজৰ গ্ৰন্থত এইখিনি কথা ক'বলৈ আৰম্ভ কৰিছে। ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্বন্ধীয় দীঘলীয়া শুনানি গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নাই উচ্চতম ন্যায়ালয়ৰ তদাৰকত প্ৰস্তুত হোৱা NRC। এই সন্দৰ্ভত গগৈয়ে নিজৰ কিতাপত একো কথা উল্লেখ নকৰাৰ কাৰণেও ক্ষোভ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়া হৈ ৰাফায়েল কেছত চিল্ড কাভাৰ্ছৰ এটা জুৰিস্প্ৰুডেন্স আৰম্ভ কৰিলে। অযোধ্যা কেছত যথেষ্ট তৎপৰতা দেখালে। এটা ব্যক্তিগত কেছত
নিজৰ লগত জড়িত হৈ থকা এটা ব্যক্তিগত কেছত তেওঁ নিজে বেঞ্চত বহিলে আৰু চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ পদ এৰি তেওঁ মাত্ৰ 4 মাহৰ ভিতৰত ৰাজ্যসভা সাংসদ হ'ল আৰু ইতিমধ্যে কিছুমান বাতৰিত উল্লেখ কৰা গৈছে যে প্ৰায় 10% এটেণ্ডেঞ্চ আছে তেওঁ ৰাজ্যসভা সাংসদ হিচাপে 10% এটেণ্ডেঞ্চ এয়া হ'ল তেওঁৰ ৰেকৰ্ড আৰু যি সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ জীৱিত আছিল সেই সময়ত তেওঁ একো কথা উল্লেখ নকৰিলে অৱশ্যে ৰঞ্জন গগৈক গ্ৰন্থখনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে তেওঁৰ আত্মজীৱনী বেষ্ট চেলাৰ হোৱাৰো কামনা কৰে গৌৰৱ গগৈয়ে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট মৰিয়নি নকছাৰী তিৰুৱালত বিগত 3টা দিনে এটা নাহৰ ফুটুকি বাঘে সন্ত্ৰাস চলাই 5জনকৈ লোকক গুৰুতৰভাৱে আহত কৰে কিন্তু বাঘটোক খেদি পঠিয়াবলৈ আজিও সক্ষম নহল বন বিভাগ শুকুৰবাৰে নিশা স্থানীয় উত্তেজিত ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীও মৰিয়নি নকছাৰী তিৰুৱালত বিগত 3 দিনে এটা নাহৰ ফুটুকি বাঘে সন্ত্ৰাস চলাই 5জনকৈ লোকক গুৰুতৰভাৱে আহত কৰিছে কিন্তু বাঘটো খেদি পঠিয়াবলৈ আজিও সক্ষম নহল বন বিভাগ শুকুৰবাৰে নিশা স্থানীয় উত্তেজিত ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মী বৃহস্পতিবাৰে পুৱা প্ৰথম নাহৰ ফুটুকিটোৰ আক্ৰমণৰ বলি হয় তিৰুৱালৰ ৰিজুমণি গগৈ নাহৰ ফুটুকি ওলোৱা খবৰ বিয়পি পৰাত শতাধিক লোক দা জাঠিলৈ বাঘ খেদাৰ অভিযানত নামি পৰে সেই সময়তেই বাগিচাখনৰ চাহগছৰ তলত লুকাই থকা নাহৰ ফুটুকিটোৱে অতৰ্কিতে সঞ্জীৱ নায়ক নামৰ লোকজনক আক্ৰমণ কৰি আঘাত কৰে আনহাতে নকছাৰী আৰু মৰিয়নি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীসকল উপস্থিত হৈ বাঘটোক বোম ফটকা ফুটাই অঞ্চলটোৰ পৰা খেদি পঠাবলৈ চেষ্টা কৰে যদিও বিফল হয় আনহাতে স্থানীয় ৰাইজক বন বিভাগৰ লোকে নিশা বাঘটো অঞ্চলটোৰ পৰা গুচি যাব বুলি কৈ উভতি যায় যোৱাকালি প্ৰায় 11:30মান বজাৰ পৰা ইয়াত বাঘ ওলাই আছে বুলি আপোনালোকে গম পাইছে যোৱাকালিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিলে তেখেতসকলে আহি অকল এটা চুকত খাৰাহে হৈ থাকিলে বা ৰাইজৰ লগত এনেধৰণৰ কোনো আলোচনা নকৰিলে যে বাঘটো কি পদ্ধতিৰে বা কি উপায়েৰে আমি খেদি পিনে ইয়াৰ পৰা উলিয়াই দিব লাগে তেখেতসকলে খাৰা হৈ থাকিলে আমি সুধিলোঁ আপোনালোকৰ ভোক লাগিছে নেকি লাগিছে বুলি ক'লে চাহ বনাই দিলোঁ চাহ খালে গধূলি 6টা 5:30লৈকে থাকিলে আকৌ চাহ বনাই দিলোঁ চাহ খালে গুচি গ'ল আন্ধাৰ হোৱাৰ সুযোগ লৈ যে এইটোকো ক'লে আন্ধাৰ হ'লে সিহঁতি গুচি যায় শুকুৰবাৰে দিনৰ 12 বজাত পুনৰ নাহৰ ফুটুকিটোৱে এটুৱা ওৰাং নামৰ লোকজনক পথাৰত কাম কৰা অৱস্থাত আক্ৰমণ কৰি মূৰ আৰু পিঠিত গুৰুতৰভাৱে জখম কৰে ইয়াৰ পাছতেই নাহৰ ফুটুকিটোৰ আক্ৰমণৰ বলি হয় খুন্তু ঘাটোৱাল ৰাজ ঘাটোৱাল নামৰ 2জন লোক ইয়াৰ পাছতেই অঞ্চলবাসীয়ে বন বিভাগৰ বিৰুদ্ধে বাঘ খেদিব নোৱাৰাৰ অভিযোগ তুলি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কিবা এটা সুবিধা ল'ব লাগে আকৌ দুদিনত যদি আপোনালোকে একো কৰিব নোৱাৰে আহি থাকে লাখতিডাল লৈ আহিছে নেকি যি কৰিছে সোনকালে কৰক এদিনৰ সময় আমাৰ কিমান ভাল শাস্তি হৈছে মানুহৰ নাহৰ ফুটুকিটোক খেদিবলৈ কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে ঘটনাস্থলীত নিশা উপস্থিত হোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীও ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় যোৱাকালি এই বাঘটো ইয়াত নগ'ল আৰু আজি পুনৰ আকৌ এই মুহূৰ্তত আহিছোঁ এক ডাঙৰ খবৰলৈ ৰাজ্যবাসীলৈ সাময়িক সকাহ অমিক্ৰণত আক্ৰান্ত হোৱা নাই সূৰ্য বাহাদুৰ শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰিছে এই তথ্য কলকাতাৰ কল্যাণী লেবৰেটৰীত কৰা টেষ্টত কেৱল কোভিড পজিটিভহে ধৰা পৰিছে নিশাই TMCHত ভৰ্তি কৰোৱা হৈছে লোকজনক ছৌদি আৰবৰ পৰা আহিছিল সূৰ্য বাহাদুৰ নামৰ লোকজন শেহতীয়া খবৰ জনাইছোঁ আৰু এটা উদ্বেগজনক খবৰ এটা বিয়পি পৰিছিল ডাঙৰ খবৰ এটা অৱশেষত ৰাজ্যবাসীলৈ এয়া সাময়িক সকাহ অমিক্ৰণত আক্ৰান্ত হোৱা নাই সূৰ্য বাহাদুৰ শোণিতপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰিছে এই তথ্য কলকাতাত কৰা টেষ্টত কেৱল কোভিড পজিটিভহে ধৰা পৰিছে নিশাই TMCHত ভৰ্তি কৰোৱা হৈছে লোকজনক ছৌদি আৰবৰ পৰা আহিছিল সূৰ্য বাহাদুৰ নামৰ লোকজন আৰু অৱশেষত এই ভাল খবৰটো আহিছে ৰাজ্যবাসীলৈ এক সাময়িক সকাহ অৰ্থাৎ এতিয়ালৈকে অসমত সোমোৱা নাই অমিক্ৰণৰ ভেৰিয়েণ্ট ৰাজ্যবাসীলৈ সেয়া হৈছে এটা সাময়িক সকাহ অমিক্ৰণত আক্ৰান্ত হোৱা নাই এই সূৰ্য বাহাদুৰ নামৰ লোকজন শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰিছে এই তথ্য কলকাতাত কৰা টেষ্টত কোভিড
পজিটিভহে ধৰা পৰিছে কেৱল। নিশাই TMCHত ভৰ্তি কৰোৱা হৈছিল লোকজনক। ছৌদি আৰবৰ পৰা আহিছিল এই সূৰ্য বাহাদুৰ নামৰ লোকজন। অমিক্ৰণ সন্দৰ্ভত আমি আৰু ফঁহিয়া আলোচনা কৰিম। লৈছোঁ এটা বাণিজ্যিক বিৰতি। পুনৰ স্বাগতম। বাক্সাৰ এগৰাকী বৃদ্ধাৰ কৰুণ কথা। চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই গড়েশ্বৰৰ হাজালপাৰাৰ মহেশ্বৰী নাথক। ৭৫ৰ দেওনা গৰকা আইতাগৰাকী থাকিবলৈ নাই এটা ভাল ঘৰ। এগৰাকী অকলশৰীয়া আইতা, নাম মহেশ্বৰী নাথ। ৭৫ৰ দেওনা গৰকা আইতাৰ নাই থাকিবলৈ এটা ভাল ঘৰ। গুৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত গুৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ২ নং হাজলপাৰা গাঁৱৰ এইগৰাকী দুৰ্ভগীয়া আইতা। আইতাই এতিয়াও লোকৰ ঘৰত কাম কৰি পৰ্বতাইছে পেট। এই অৱস্থাত আছোঁ মই এতিয়া পানীত ভাহি থাকিব লাগে। বাৰিষা এটা ঘৰ নাই, এটা লেট্ৰিন নাই, এটা দমকল নাই, আৰু পেঞ্চনৰ পইচাও পোৱা নাই। চাউল পাওঁ 1 পাল্লা 2 মাহৰ মূৰত, সেইখিনিয়ে আৰু। কৈছিলোঁ এই নাই আৰু একো নাই, হ'ব বুলি কৈ একো নকয়। নামো লিখি নিলা, ফটো তুলি নিলা, এই সঞ্জু বঙালী একোৱেই নাই। আইতাৰ স্বামীৰ মৃত্যু হৈছে বহু বছৰ পূৰ্বে। 6জন পুত্ৰৰ 3জনৰ ইতিমধ্যে মৃত্যু হৈছে। আন 3 পুত্ৰৰো আৰ্থিক অৱস্থা শোচনীয়। সেয়ে অকলশৰে এটা ভঙা জুপুৰিত বাস কৰে আইতা মহেশ্বৰী নাথে। কাৰোবাৰ ধান জাৰো, কাৰোবাৰ চাউল জাৰো, কাৰোবাৰ কথা হিয়াওঁ, এনেকাই আৰু। ঘৰ এটা লাগে, বতা বালটো উৰি যাব টিংকিখান, হয়নে? সমবায়ৰ চাউলে শেষ ভৰসা এতিয়া আইতাগৰাকীৰ। চৰকাৰী কোনো আঁচনিয়ে ঢুকি পোৱা নাই এইগৰাকী বৃদ্ধাক। নাই অৰুণোদয় আঁচনি, নাই চৰকাৰী ঘৰ, নাই উজ্জ্বলা আঁচনি, নাই এটা শৌচালয়ো। বৃদ্ধ পেঞ্চনৰ পৰাও বঞ্চিত অকলশৰীয়া আইতা। BTR তথা বিজেপি চৰকাৰক সুব্যৱস্থা কৰি দিয়াৰ আহ্বান আইতাগৰাকীৰ লগতে স্থানীয় ৰাইজৰ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ অসমৰ ভূমিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। এইবাৰ নগাৰ ভাবুকিৰ বাবে এখন অসমীয়া গাঁৱত বন্ধ কৰিলে বিদ্যুৎ সংযোগৰ কাম। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা? অসম ভূমিৰ উন্নয়নত পুনৰ বাধা প্ৰদান কৰিছে চুবুৰীয়া নাগালেণ্ডে। এইবাৰ নগাৰ ভাবুকিৰ বাবে মেৰাপানী সীমান্তৰ এখন অসমীয়া গাঁৱত বিদ্যুৎ সংযোগৰ কাম বন্ধ হৈ পৰিছে অনিৰ্দিষ্ট কালৰ বাবে। মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱত শেহতীয়াকৈ বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগৰ কাম আৰম্ভ কৰোঁতেই ভাবুকিৰে কাম বন্ধ কৰি দিছে এটা নগা লোকৰ দলে। ফলশ্ৰুতিত বিদ্যুতৰ পোহৰ লাভৰ আশাত চেঁচা পানী পৰিল গাঁওখনৰ ৬০টাকৈ দৰিদ্ৰ পৰিয়ালৰ। গাঁওখনত বিদ্যুতৰ খুঁটা পেলোৱাৰ দিনটোতে ১২জনীয়া এটা নগা লোকৰ দলে কাম বন্ধ কৰাৰ ভাবুকি দিয়াৰ লগতে কাম বন্ধ নকৰিলে পৰিণতি ভয়াৱহ হোৱাৰ হুমকি দিয়ে। পুৰ গাঁও হয়, কিন্তু নগালেণ্ডে মানে এইটো মাটিটো নগালেণ্ডৰ খেতি কৰি থাকে, নগালেণ্ডে টেক্স লৈ থাকে। তাৰ বিষয়ে মানে আমি ইয়াত কাৰেণ্টটো সোমাম বুলি ক'লে মানে বা যিকোনো আঁচনি হওক সোমাবলৈ হ'লে মানে আপোনাৰ মানে নগাই মানে আমাক বাধা দিয়ে। নগাই কৈছে কি বোলে এইটো কাৰেণ্টটো যেতিয়া ইয়াত পষ্টটো পৰিব তেতিয়া মানে জনাবলৈ কৈছে, আৰু মানে দুই পক্ষে দুই চৰকাৰে মিলিহে মানে এইটো কাৰেণ্টটো দিব পাৰিম বুলি কৈছে। উল্লেখ্য যে নগাৰ ভাবুকিৰ বাবে অসম ভূমিৰ গাঁওখনত আজি পৰ্যন্ত কোনো ধৰণৰ উন্নয়ন সম্ভৱ হৈ উঠা নাই। বাটপথ, আৱাসগৃহ, স্বাস্থ্যসেৱা আদিৰ ক্ষেত্ৰত তিল মানুহ উন্নয়ন সাধন নোহোৱা জয়পুৰ গাঁৱৰ লোকসকল আজিও প্ৰায় বহিৰ্বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে। বিদ্যুতৰ সংযোগ নথকাৰ বাবে গাঁওখনৰ লোকসকলে আন ঠাইলৈ গৈ ১০-২০ টকা মূল্যৰ বিনিময়ত মোবাইল ফোন চাৰ্জ কৰি আহিছে। কাৰেণ্ট নোহোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা। আমাৰ নিজৰ ল'ৰা ছোৱালী পঢ়াবলৈ দিগদাৰ, আকৌ ৰাতি দিগদাৰ হয়। আমাৰ চাকি তেল জ্বলাই থাকোঁ। মোবাইল চাৰ্জ কৰিবলৈ প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰমান যাব লাগে। যদি মোবাইল চাৰ্জ কৰে তাতো 10 টকা দিব লাগে। ইফালে বিদ্যুতৰ অভাৱে বাৰুকৈ প্ৰভাৱিত কৰিছে গাঁওখনৰ শৈক্ষিক পৰিৱেশত। নিশা অন্ধকাৰচন্ন হৈ পৰা গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে পঢ়া টেবুলৰ পৰিৱৰ্তে শোৱা পাতিলৈ যোৱাত বিনষ্ট হৈছে শৈক্ষিক ভৱিষ্যত। পৰিতাপৰ বিষয় যে সৰ্বদিশতে অৱহেলিত জয়পুৰ গাঁওখনত স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো ভৰি দি পোৱা নাই কোনো এজন জনপ্ৰতিনিধিয়ে। তেনেস্থলত আশাৰ কিৰণ হৈ অহা বিদ্যুৎ সেৱা আৰম্ভণিতে বন্ধ হৈ পৰাত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে গাঁওখনৰ লোকসকল।
গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগক বিষয়টো হস্তক্ষেপ কৰি বিদ্যুৎ সেৱা আৰম্ভ কৰাৰ লগতে গাঁওখনৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ কৰিবলৈ কাটৰ আহ্বান জনাইছে। এতিয়া আমি কি ক'ম, দিয়া বস্তুটো সিহঁতে বাধা কৰিছে, আমাকো ভয় লাগিছে যে লাইনটো সোমাই দিলে আমাৰ কিবা এটা হ'ব নেকি। কোনে বাধা কৰিছে? নগাই চাকিৰ লগত কিমান পঢ়িব, কিটো দেখি পাই চাকিৰ লগত একোতো দেখি নাপায় নহয় সিহঁতি। এতিয়াতো খুটা পেলাইছিলে ইয়াত, খুটা পেলাইছে, হ'লেও নগালেণ্ডতে মানা কৰিছে নহয়। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰায় 1.5 বছৰীয়া প্ৰতিবাদৰ সফল সামৰণি। বিতৰ্কিত 3খন কৃষি আইন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাৰ পিছতে এতিয়া সন্তুষ্টি লভিছে কৃষক ৰাইজে। চৰকাৰৰ ঘোষণাৰ পিছতে দিল্লী সীমান্তৰ প্ৰতিবাদস্থলী এৰি নিজ নিজ ঘৰলৈ উভতিছে প্ৰতিবাদী কৃষক। 15মহীয়া সফল প্ৰতিবাদ সামৰি দিল্লী সীমান্তৰ পৰা নিজ নিজ ঘৰলৈ উভতিছে প্ৰতিবাদী কৃষকসকল। পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে দলে দলে কৃষক। কেন্দ্ৰীয় চৰকাৰে 3খন কৃষি আইন বাতিল কৰা আৰু কৃষকৰ সকলো দাবী মানি লোৱাৰ পিছতে প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছিল কৃষক নেতৃত্বই। 3খন কৃষি আইন বাতিল আৰু উৎপাদিত সামগ্ৰীৰ ন্যূনতম মূল্য বাহাল ৰখাৰ সিদ্ধান্তত এতিয়া আনন্দিত লাখ লাখ কৃষক। দিল্লীত এবছৰৰো অধিক কাল বাহৰ পাতি থকা কৃষকে নাচি বাগি আনন্দ প্ৰকাশ কৰি ঘৰলৈ উভতিছে। महाराज ने सानू खुशियां मांगती हैं, आज खुशियां लेकर अपने घर। बहुत खुशी है, ਅਸੀਂ ਜਿੱਤ ਕੇ ਚੱਲੇ ਆ, ਮੋਦੀ ਸਰਕਾਰ ਨੂੰ ਹਰਾਇਆ, ਕੋਈ ਛੋਟੀ ਮੋਟੀ ਗੱਲ ਨਹੀਂ। पहले तो किसान मजदूर एकता जिंदाबाद, ठीक है। जो किसानी संघर्ष चल रहा है एक साल से ज़्यादा जो चल रहा है उसमें हमारे को जीत मिली है और सभी किसान अभी खुश हैं, यहाँ से जीत के जा रहे हैं। দিল্লীৰ গাজীপুৰ, সিংঘু আৰু গাজিয়াবাদৰ সীমান্তৰ পৰা শাৰী শাৰী ট্ৰেক্টৰেৰে ঘৰলৈ উভতিছে কৃষক। গান গাই নাচি বাগি আনন্দ মনেৰে বছৰজোৰা আন্দোলনৰ প্ৰাপ্তিলৈ ঘৰলৈ উভতিছে এইসকল। আন্দোলনৰ নেতাসকলক নিবলৈ 51খন ট্ৰেক্টৰেৰে সজাই পৰাই দীঘল ট্ৰলি এখন সাজু কৰিছে সিংঘু সীমান্তত। 1 साल से जो हमारा मोर्चा चल रहा था वो जीत लिया हमने, अब घर वापसी है हमारी। खुश है बहुत, परिवार से मिलेंगे। हाँ जी 1 साल बाद मिलेंगे परिवार से हम अपने जाके। अब ये हमारा गांव हो गया और जब भी हम दिल्ली आएंगे आते जाते हम इस जगह को सलाम करके जाएंगे, क्योंकि ये हमारा एक तरीके से हमारा गांव घर सब कुछ यही है। प्रतिबाद, अनशन, आतंक, उत्कंठार अंतत घरमुखी यात्राय কৃষকসকলক আনন্দিত কৰি তুলিছে। সকলো কৃষক ঘৰলৈ উভতিবলৈ কমেও 3-4 দিনমান লাগিব। শনিবাৰৰ পৰা কিছু কিছু কৃষকে ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছে। সীমান্ত খালী কৰাৰ আগতে দিল্লীত যিসকল লোকে কৃষকসকলক সহায় কৰিছিল তেওঁলোকক সাক্ষাৎ কৰি কৃতজ্ঞতাও জনাব আন্দোলনৰ নেতৃত্বই। কৃষক নেতা ৰাকেশ টিকাইতে 15 ডিচেম্বৰত এৰিব দিল্লী। तो 15 तारीख में जाएंगे यहाँ 15 तारीख में जाएंगे, क्योंकि आज सिंघू से टिकरी से यहाँ से जाना शुरू हो गए लोग। अपनी सब बातचीत रखेंगे, अपना हवन वगैरह करेंगे, अरदास करेंगे और जो लोग सहयोग दिया उन लोगों से मिलेंगे, सब लोगों से। हाँ, हम लोगों ने जीता, किसानों के आगे सरकार झुकी, तो सब लोगों का धन्यवाद, मीडिया का भी धन्यवाद करेंगे हम, क्योंकि संघर्षों को सबके सामने दिखाया और किसान की आवाज को उठाया। শনিবাৰে পুৱাৰ পৰাই সীমান্তৰ ঘাইপথত পাতি লোৱা টেণ্ট, অস্থায়ী ঘৰ আদি ভাঙিবলৈ আৰম্ভ কৰে কৃষকসকলে। এবছৰ পূৰ্বে আৰম্ভ কৰা লংগৰত আজিও পুৱাই জ্বলিল জুই। ঘৰলৈ উভতা কৃষকসকলক আজিও আহাৰ যোগান ধৰা হয় সমূহীয়া লংগৰৰ পৰা। পথত ঠায়ে ঠায়ে কৃষকসকলক আদৰিবলৈ বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে 3 কৃষি আইনৰ বিৰুদ্ধে সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত আৰম্ভ হৈছিল দেশজুৰি আলোড়ন সৃষ্টি কৰা কৃষক আন্দোলনৰ নেতৃত্বই প্ৰতিবাদৰ সময়ত নানা অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে দিল্লীবাসী আৰু দেশৰ সকলো লোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। লগতে যিসকল লোকে আন্দোলনলৈ সমৰ্থন জনালে সকলোকে কৃতজ্ঞতাও জ্ঞাপন কৰে। এই সাফল্য আৰু আনন্দৰ সময়ত শনিবাৰে পুৱাই সীমান্তত ভজন গাই ঈশ্বৰৰ উপাসনাও কৰে।
ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে অব্যাহত থাকিব গুড মৰ্ণিং 18 লৈছো এটা বাণিজ্যিক বিৰতি